অকল আমাৰ মহিলাসকলে সুন্দৰভাৱে নিজৰ নিজৰ কাৰ্য কৰি আছে, পেকিঙৰ কাম কৰি আছে। বানপীড়িত ৰাইজৰ খন্তেক আমি যিমান প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ। আৰু কি কি দিছে এইবোৰ চাই লওক। বিস্কুট, চিৰা, নিমখ, চাউল, দালি, আলু, পিঁয়াজ, ধূপকাঠি। সহায় কৰিব নোৱাৰিলেও আমি মহিলাবোৰে অকণমান হ'লেও সহায় কৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকেও ওলাই আহক, মুক্ত হস্তে দান কৰক সকলোৱে, কিয়নো সহযোগ কৰিবলৈ এতিয়াও সময় আছে। আমি 28 তাৰিখে যাম। হয়, মুক্ত হস্তে দান কৰক। মানৱ সেৱাই হৈছে ঈশ্বৰ সেৱা। এইটো মই কোৱা কথা নহয়, স্বামী বিবেকানন্দই কৈছিলে, ছাৰ্ভ মেন ছাৰ্ভ গড। স্বামী বিবেকানন্দৰ এয়া মহান উক্তি। আৰু সেই মহান উদ্দেশ্য আগত ৰাখি আমি আগবাঢ়ি গৈছোঁ। আৰু অকল আমিয়ে নহয়, সকলো ৰাইজ ওলাই আহক। সকলো ৰাইজ ওলাই আহিছে আৰু আমি এয়া পেকিং কৰি ব্যস্ত হৈ আছোঁ। ধন্যবাদ সকলোলৈ। আমি মঙলবাৰে গৈ আছোঁ বানপীড়িত ৰাইজৰ সকলোলৈ, আৰু ৰাইজে নখ জোকাৰিলে নৈ বয়। এয়া বিভিন্ন আঞ্চলিকৰ পৰা আহিছে সকলো, কেন্দ্ৰীয় কমিটিৰ বাইদেউসকলো আহিছে। এইফালে আমাৰ চবতকৈ ডাঙৰ আপা হয় অনুপমা আপা। আমাৰ অনুপমা বাইদেৱে বহুতখিনি সহায় কৰিছে। লগতে আমিও নকৰা নহয়, চবেই কৰিছোঁ বাৰু। কৰি আছোঁ আজি 4-5 দিনৰ পৰা। এতিয়া মই ভিডিঅ' কৰিছোঁ, কিন্তু পেকিং কৰিলোঁ বাৰু, যথেষ্টখিনি কৰিম আৰু এনেই অকণমান স্মৃতি হিচাপে ৰাখি থৈছোঁ হৈছে। এইফালে আমাৰ কেন্দ্ৰীয় সভানেত্ৰী বাইদেউ আহিছে, সুবৰ্ণ বৰপাত্ৰ গোহাঁই। আৰু এইফালে আমাৰ এইফালে জুৰি বাইদেউ। হা, হয়, ধন্যবাদ দেই। আৰু এইফালে আমাৰ বস্তু হয়, মটক মহিলা পৰিষদ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতি তথা লাইপুলি আঞ্চলিক সমিতিৰ সদৌ অসম মটক মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভানেত্ৰীসকলো আহিছে আৰু সকলো আহিছে। আমি জিলা সমিতিৰ মানুহো আহিছোঁ। তাৰপিছত এইখিনি আমাৰ সাহাৰ্য সামগ্ৰী আৰু গাড়ী আৰু আহি আছে, ভিতৰত আছে। এইখিনি আমাৰ যিখিনি সাহাৰ্য সামগ্ৰী আছে ওপৰত লোড কৰি থকা হৈছে। তাৰপিছত এয়া আপোনালোকে চাব পাৰে, এয়া পাপুমণি বাইদেউ আহিছে। এইফালে আমাৰ দীপ্তি মাহিদেউ আহিছে, ৰূপালী মাহিদেউ, জয়া মাহিদেউ, অৰ্পণা বাইদেউ সকলো আহিছে আৰু বস্তু লোডিং কৰি থকা হৈছে। এইফালে সকলো ওলাই আহিছে, দলে বলে ওলাই আহিছে। আহক। আমি এতিয়া ওলাই গৈছোঁ শিৱসাগৰ অভিমুখে বান সাহাৰ্যৰ কাৰণে। আৰু এয়া আৰু এখন গাড়ীটো গৈ আছে, এইফালে ভাইটি আৰু এইফালে আগফালে বৌ বহি আছে। আৰু এয়া পৰিৱেশ মোৰ একালৰ কৰ্মস্থলী আছিলে, আৰু আজি যাওঁ সেই কৰ্মস্থলীৰ বান সাহাৰ্য দিবলৈ। ভাবিলে দুখ লাগে। অতীতৰ সোণোৱালী স্মৃতি বিচাৰি যাম বুলি ভাবিছিলোঁ, কিন্তু আজি এটা বেলেগ পৰিৱেশ, সদায় হৃদয় বিদাৰক দৃশ্য। তেন্তে হ'লে ৰাখিছোঁ আজি, ধন্যবাদ। আগতে এনেকৈ হোৱা নাই ন পানী।